ৰাইজ আমাক দেখিছে এগৰাকী মাতৃ শাৰীৰিকভাৱে অক্ষম এগৰাকী মাতৃয়ে আমাৰ লগত কথা পাতিলে ফোনত। এইটো চাওক, আমি চাইকেল লৈ আহিছোঁ। লোৱাৰ কাৰণে চাইকেল বিচাৰিলে আমাৰ দোকানৰ পৰা। আমি এইডোখৰত চাইকেলখন তেওঁলোকক প্ৰদান কৰিম। এইটো টাউনৰ মাজমজিয়া। এইডোখৰত আমি সেই শাৰীৰিকভাৱে অক্ষম মাতৃগৰাকীয়ে যেতিয়া আমাৰ লগত ফোনত কথা পাতিলে, আমাৰ এটা ভিডিঅ' চাই তেওঁৰ পুত্ৰৰ কাৰণে চাইকেল বিচাৰিলে এখন। গতিকে টাউনৰ মাজমজিয়া এয়া দেখিছে, এই আগলৈ দেখি পাইছে আপোনালোকে যোৰহাট গভৰ্ণমেণ্ট স্কুল, যোৰহাট গভৰ্ণমেণ্ট বইজ স্কুল। এই চাৰিআলিটোতে আমাক ৰ'বলৈ কৈছিলে, আমি আহি ইয়াতে ৰৈছোঁ। এইডোখৰতে মাতৃগৰাকীলৈ আমি ফোন কৰিলোঁ, আহিব। এই চাইকেলখন এইডোখৰৰ পৰাই তেওঁলোকে নিব। এইখন চাইকেল আমি লৈ আহিছোঁ আমাৰ দোকানৰ পৰা। বেয়া লাগিলে, শাৰীৰিকভাৱে অক্ষম মাতৃগৰাকী আমাৰ লগত ফোনত কথা পাতিলে, নিজৰ পুত্ৰৰ কাৰণে চাইকেল এখন বিচাৰিলে। আমি চাইকেলখন লৈ আহি এইডোখৰতে ৰৈছোঁ। এইডোখৰৰ পৰাই তেওঁ চাইকেলখন নিব। গধূলি